হয়, এতিয়া আমি য'ত যি ঠাইত উপস্থিত আছোঁ সেই ঠাই আপোনালোকে কোনো ধৰণৰ নদীৰ কাষ নাইবা নদী বুলি ভুল নকৰিব। এয়া হৈছে আমাৰ যোৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াৰ অৱস্থা। এয়া হ'ল হাতীগড় শিৱ দেৱালয়ৰ নিচেই কাষতে থকা যি হাতীগড় চাৰিআলি, সেই হাতীগড় চাৰিআলিৰ দৃশ্য আপোনালোকে ভালদৰে চাই লওক। এজাক বৰষুণতে আমি সদায় গুৱাহাটীৰ নবীন নগৰ, অনিল নগৰৰ কথা কৈ আহিছিলোঁ আজি অলপ দিন আগলৈকে, কিন্তু এতিয়া আমাৰ যোৰহাটৰ প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় কাষে কাষে এনেধৰণৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। এইদৰে গাড়ী মটৰৰ সাংঘাতিক ধৰণৰ ভিৰ যান জঁটৰ সৃষ্টি হৈছে গোটেই চাৰিআলিৰ কাষত। এখন যিখন নিৰ্মীয়মান যি অভাৰব্ৰিজ, এই ঠাইৰ যি নিৰ্মীয়মান এই অভাৰব্ৰিজখনৰ যি কালভাৰ্ট এইটো এটা বনোৱা আছে, আপোনালোকে দেখিছে মোৰ পিছফালে। সেই অভাৰব্ৰিজখন আচলতে নিৰ্মাণ নকৰাৰ ফলতে আৰু ইয়াত যিখিনি পানী, সেই পানীখিনি ক'তো যাবৰ যিটো ড্ৰেইনৰ ব্যৱস্থা, সেই ব্যৱস্থাটো নথকাৰ বাবে আচলতে এনেধৰণে পানী জমা হৈছে। আৰু যিবিলাক এই গাড়ী মটৰবিলাক এনেধৰণে পানীৰ মাজত ফচি গৈছে বহুতখিনি, আৰু বহুতখিনি এনেদৰে আপোনাৰ যিটো কাষৰীয়া যিটো ৰাস্তা, সেই ৰাস্তাইদি কিছুমান গাড়ী বৰ্তমান গৈ আছে। হয়, বাৰিষাৰ প্ৰথম বৰষুণ কাকতেই ৰাষ্ট্ৰীয় ঘাইপথত হ'ল এক আঁঠু পানী, আৰু এয়া কোনো নদীৰ বাকলি পানী নহয়, এয়া হ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটিৰ চাৰিলেন পথলে সম্প্ৰসাৰণৰ কামত কৰিছিল, আৰু তাৰ তদাৰক কৰিছিল NHAI চিন্তাধাৰা অবিহনে আচলতে ৰাষ্ট্ৰীয় ঘাইপথত কৰিলে কিন্তু এই যোৰহাট এয়াই আচলতে NHAI ডিটেইলৰ কামৰ নমুনা। মোৰ লগত স্থানীয় কিছু ব্যক্তি আছে, মই ব্যক্তিসকলৰ প্ৰতিক্ৰিয়া ল'ম। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, অকণমান নামি দিলে ভাল হ'ব। যে কি ক'ব যে আজি 10টা বছৰে ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম কৰিব নোৱাৰিলে, যাৰ ফল কিন্তু আজি ৰাইজে ভুগিব লগা হৈছে। চৰকাৰে ইমান দিনে যি ৰাস্তা বনাই আছে, ৰাস্তা হোৱাগেই নাই। কম দিন নোহোৱাৰ ফলত আজি ৰাইজে ইয়াত পানী ভোগ কৰিছে। আৰু ৰাতিপুৱাৰ পৰা আমি দেখি আছোঁ ইয়াত বহুত গাড়ী ফচিছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী বা অফিচলৈ যোৱা মানুহবিলাক বিভিন্ন অসুবিধাত ভোগা দেখা গৈছে। ফলস্বৰূপে আমি ইয়াৰ দুখটো চৰকাৰকে দিব লাগিব, কাৰণ কিয়নো ৰাস্তাটো ইমান দিনে বনাই দিয়া নাই আৰু পানী যোৱা কোনো সুচল ব্যৱস্থা কৰা নাই। ৰাস্তা যি বনাই আছে, পানীৰ কোনো ব্যৱস্থা কৰা নাই পানী ওলাই যাবৰ কাৰণে, তাৰ কাৰণে ফল ভুগিবলগীয়া হৈছে ৰাইজে আজি। আৰু কিমান দিন মানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে এইটো বাৰিষাই শেষ বাৰিষা হ'ব, কি ক'ব? শেষ বাৰিষা আমি দেখি আছোঁ, এতিয়ালৈকে বাৰিষা গ'লেহে গম পাওঁ আমি কি হ'ব। মুখ্যমন্ত্ৰীয়ে কোৱা শেষ বাৰিষা হয়নে নহয়, কিন্তু আমি আশা দেখা নাই এইটো হোৱাটো। আৰু ইয়াৰ উপৰি আমাৰ ছাইডৰ যিবিলাক চাহবৈবিলাক আছে, চাহবৈ আমাৰ ঘৰৰ মানুহৰ ঘৰতো পানী সোমাইছে এই ৰাস্তাৰ ভুলৰ কাৰণে। ধন্যবাদ জনাইছোঁ। মোৰ কেমেৰা সহযোগ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিলোঁ। এনেধৰণে আচলতে যিসমূহ গাড়ী আহিছে, গাড়ীসমূহৰ কোনো সাংকেতিক চিহ্ন নাই, কেনি যাব ৰাস্তাত, পানীৰ তলত আচলতে কোনো গাঁত আছে কি আছে ধৰিব নোৱাৰি। এনেধৰণে যাত্ৰী অনাৰ্থীসকল গাড়ী যাত্ৰাৰ বাবে আচলতে কোনো বিমান নকৰাৰ ফলত এনেধৰণৰ আপুনি যিহেতু স্থানীয় লোক, আজিলৈকে 10খনমান গাড়ী ফচি গ'ল ইয়াতে। 10খনমান গাড়ী ফচি গ'ল। এই ফচা গাড়ীবিলাকক কিমান মানে তাহাঁতৰ অসুবিধা হৈছে। মানে ঠিকাদাৰী সন্থাই হওক, প্ৰশাসনৰ মানুহ কোনো অহা নাই। কোনো অহা নাই। চৰকাৰ মানুহ কোনো অহা নাই। এই পানী যোৱা বাট আছে নাই? বাট নাই ইয়াত, বাট নাই, কোনো বাট নাই ইয়াত। ড্ৰেইন নাই? ড্ৰেইন নাই ইয়াত, কোনো ড্ৰেইনেই নাই। আপুনি নিজে দেখিছে নে ইয়াত ক'ত ড্ৰেইন আছে? এইপিনেও ওখ, সেইপিনেও ওখ, মাজতে এইটো দ হৈ আছে, পানী কেনি যাব? পানী যাব কাম দিয়া নাই। অকণমান আপুনি হওক, অকণমান
যে কি ক'ব এই মুহূৰ্তত যিহেতু কম মানে সাধাৰণ জনতাই দিছে। সাধাৰণ জনতা যিহেতু জীয়াতু ভুগিবলগীয়া অৱস্থা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা অসুখীয়া লোক মেডিকেললৈ যোৱা সকলোৱে ভুগিছে কি ক'ব এই মুহূৰ্তত প্ৰথম বাৰিষা আহিছে আৰু ভুগিব আৰু বাৰিষাটো হ'ব এইটো প্ৰথম বাৰিষাতে এনেকুৱা হৈছে পিছলৈ কি অৱস্থা হ'ব সেইটো আপোনালোকে ভাবক কি ক'ব মুখ্যমন্ত্ৰী চৰকাৰ হেমাহিৰ কাৰণে এইটো কাম হৈছে ইমান বছৰ এটা সাতত্ৰিছ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনেকুৱা অৱস্থা হ'লে হ'ব নি আজি ছাইডৰ ৰাস্তা নোহোৱাহেঁতেন এইটো কি হ'লহেঁতেন যাতায়াত বন্ধ হৈ গ'লহেঁতেন পানী যোৱা কোনো পানী যোৱা ব্যৱস্থা নাই আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াও ফচি গৈছোঁ আমি আমাৰ ৰাস্তা অৱস্থা নাই ওলোৱা সোমোৱা ৰাস্তা কোনোবা মানুহ আহিছেনে কোনো প্ৰশাসনে এতিয়ালৈকে কোনো অহা নাই এতিয়ালৈকে 10খনমানৰ ওপৰ গাড়ী ফচিছে কোনো মানুহ অহা নাই ধন্যবাদ জনাইছোঁ এইসকল আছিলে স্থানীয় হয় আপোনালোকে সমগ্ৰ পৰিৱেশটো দেখিলে আৰু লগতে স্থানীয় যিসকল লোক সেইসকলে আপোনালোকে ভাষ্য শুনিলে ইয়াৰ পৰাই আপোনালোকে ভাবক আচলতে আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগে নে নালাগে স্থানীয় ৰাইজখিনিয়ে আজি ইমান বছৰ বছৰ ধৰি পেলাই যি জীয়াতু ভুগিছে যেতিয়া ৰ'দ দিয়ে এই কাষত ৰ'বলৈ এজোপা গছ নাই যি সময়ত খুব টিকাফটা ৰ'দ দিয়ে খুব বেছি ৰ'দ হয় সেই সময়ত ৰাস্তাৰ কাষত আচলতে পথচাৰীসকলে জিৰাবৰ কাৰণে এজোপা গছ নাই যিখিনি পুৰণি গছ আছিলে সেইখিনি 4 লাইনৰ নামত কাটি পেলাইছে আৰু যেতিয়া বৰষুণ দিয়াৰ লগে লগে অৱস্থা হৈ যায় এয়া গতিকে আপোনালোকে ভাবক আৰু চিন্তা কৰক আৰু চৰকাৰৰ প্ৰতি আচলতে আঙুলি তোৱাৰ প্ৰয়োজন আছেনে নাই সেইটো আপোনালোকে চিন্তা কৰক যি সংশ্লিষ্ট কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষৰ কামৰ হেমাহি আমি আগতেও দেখুৱাইছিলোঁ ইয়াৰ 4 লাইনৰ নামত প্ৰতি মুহূৰ্ততে আমাৰ যিবিলাক সমস্যা ৰাইজৰ যি সমস্যা সকলোবিলাক আপোনালোকক দেখুৱাই আহিছোঁ ইয়াৰ পিছতো আপোনালোকে ভাবক যে আমি সঁচাকৈ চৰকাৰৰ ওপৰত আঙুলি তোৱাৰ প্ৰয়োজন আছেনে নাই কাৰণ ইয়াৰ আগতো বাৰে বাৰে বহুত কোম্পানী আহিছে আৰু গৈছে কিন্তু এই ৰাস্তাটো যোৰহাটৰ বাইপাছৰ পৰা যি লাহদৈগড়ৰ ওচৰলৈকে যিবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিলে লাচিত মৈদামলৈ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে সেই লাহদৈগড়লৈকে সেই ৰাস্তাখন যদিও বনাই দিয়া হ'ল তথাপিতো মাজত এই যিখিনি ফ্লাইঅভাৰ দিছে বা অভাৰব্ৰিজ দিছে সেই অভাৰব্ৰিজখিনিৰ ওচৰত কিন্তু এনেদৰে মানুহসকলে জীয়াতু ভুগিবলগীয়া হৈছে মই নকওঁ আপুনি যাৰ পৰা ল'ব সেইটো বাইদেকে লৈ ল'ম